নমস্কাৰ সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম আৰু এতিয়া আমি যাই আছোঁ পথাৰলৈ আজি পানী বতৰ দিছে এতিয়াও পানী আহি আছে অলপ অলপ লাহে লাহে পৰি আৰু এতিয়া যাই আছোঁ পুৰা একদম পথাৰলৈ আৰু এইফালে আছে আমাৰ দেখো কেনে হ'ব বঢ়িয়া আৰু এতিয়া এইফালে মানে মামাই হাল বাই আছে তো সেইদিনা ট্ৰেক্টৰ দি বাইছিল তো আৰু এতিয়া মানে গৰুৱে হাল বাইছে ইয়াতে আৰু এইবোৰে আৰু প্ৰথমতে মই দিছিল তো এতিয়া আৰু হাল বাইছে তো সিদিনা নিচিনা কৰি আৰু মই দিওঁ এতিয়া দেখা পালোঁ মানে মামাহঁতে ফুৰি গৈছে তো এতিয়া এইফালে আছে ডাঙৰ মামা আৰু এইফালে আছে মামী আমি ফুৰা কিমান বছৰ এক্সপিৰিয়েঞ্চ 16 বছৰ বা বহুত বছৰ আগত আৰু এইফালে আছে আমাৰ সৰু মামা সেইপিনে ৰৈ আছে ফুৰি চাৰিওফালে আৰু এইফালে আছে কঠীয়া এতিয়াই ৰৈ আছে আৰু মামাৰ অঁ বহুত বা সৰু বৰ বা বা এনেই কিমান মান আন্দাজ বছৰ আজি 30 বছৰমান হ'ল বাহ 30 বছৰ বহুত বছৰ আগত মই নজন্মাতে আমাৰ ককা দেউতা ঢুকোৱাৰ পৰাই মই কৰিছোঁ বাহ এনে আছে আমাৰ সৰু মামাৰ কি বছৰ এক্সপিৰিয়েঞ্চ ফুৰোৱা 20 বছৰ আৰু এইপিনে ডাঙৰ মামীৰ 16 আৰু ডাঙৰ মামাৰ 30 বোলে তো 15 বছৰে ডাঙৰ মামাই আৰু এইপিনে হাল বাই আছে মামা আৰু ইহঁতে ইয়াতে মানে ফুৰি আছে লুকুহঁতৰ কি বছৰ এইপিনে আছে মানে হাল বাই আছে মামাই তো মামা আপোনাৰ ফুৰোৱা কিমান মান বছৰ এক্সপিৰিয়েঞ্চ 20 আৰু 20 মামাৰ বোলে 20 আৰু এই নাঙলডাল কিমান মান বয়স 2 বছৰ বাহ আৰু আজি এইখিনিত পাৰিমনে ফুৰিবলৈ মামা আজি এইখিনিত হ'বনে ফুৰিব পৰা অঁ পুৰা একদম এইখিনিত চাৰিওফালে ইয়াতে ফুৰিব পৰা হ'ব এইখিনিত চাৰিওফালে খাবলৈ গৰু হৈছে টাইগাৰ জানব আৰু ইয়াতে গৰু ৰঞ্জিত আৰু সেইপিনে আছে গৰু আও আৰু এইবোৰ টাইগাৰ সেই আৰু কঠীয়া মানে যাই আছোঁ মন্দিৰলৈ গৰখীয়া গৈ শ্ৰী গৰখীয়া চৰগুৰি আৰু এতিয়া এনেকৈ যাই আছোঁ পুৰা সেই এনেকৈ পুৰা একদম যাই আছোঁ দেখো কেনে বঢ়িয়া পটাপট এনেকৈ যাই আছোঁ আৰু পুৰা আৰু এতিয়া আহি পালোঁ মহাপুৰুষ শ্ৰী গৰখীয়া গোসাঁই থান আৰু এই গছডাল দেখিছে নাই এইখিনিত মানে ঠাইক বৃন্দাবন বুলি কোৱা হয় আৰু ইয়াতে গছডালত যোনে যোনে মনৰখা কয় মানে গামোচা বান্ধে ততে মনৰখা পূৰণ হয় বুলি কোৱা হয় আৰু এইটো হৈছে গৰখীয়া গোসাঁই মানে পুখুৰীটো এইটো পুৰা একদম আৰু আজি পানী আহিছিল ন তো বেছি দেখুৱাব নোৱাৰিলোঁ আৰু আজি পানী হোৱাৰ বাবে বেছি দেখুৱাব নোৱাৰিলোঁ বেলেগ দিন আহিলে দেখুৱাম বাৰু এতিয়া আমি মানে বঢ়িয়া কৰি মন্দিৰৰ ওপৰত এনেকৈ যাই আছোঁ আৰু ইয়াতে দিছে নমস্কাৰ মানে মন্দিৰত সোমালোঁ তো এতিয়া আহিলোঁ না সেইকাৰণে দিছে আৰু নমস্কাৰ আৰু এনে গাড়ী আছে হ'ল বাৰু চৰভোগৰ হাইৰোড বুলি ক'ব পাৰি এইবোৰ পুৰা একদম লাইট চাইট লৈ গৈছে এইবোৰ এনেকৈ যাই আছোঁ আৰু আমি মানে বঢ়িয়া কৰি চৰভোগৰ আহিলোঁ লোকো কেনে লাগিল আছোঁ আৰু এনেকৈ যাই আছোঁ পুৰা একদম ৰাস্তা দি চাইকেল মাৰি না আৰু পিছে চাওক পুৰা একদম চাৰিওফালে পথাৰ এইফালে আৰু এনেকৈ যাই আছোঁ যদি ভিডিঅ' চাই তো লাইক কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো এনে এটা ভিডিঅ' লগ পুৰা তো আজিলৈ চাবি বাই বাই